আজিৰ সময়ত ভক্ষকত পৰিণত হৈছে ৰাজ্যিক যি আচলতে বিজেপিৰ যি সভাপতি বৰ্তমানৰ সভাপতি দিলীপ শইকীয়া গৰুচুৰত আৰু লিপ্ত হ'ব বুলি আমি জানিব পাৰিছোঁ। তেওঁ ক্ৰয় কৰা বুলি বাৰম্বাৰে আচলতে জয়ন্ত মল্লৰ পৰা দিগন্ত কলিতাৰ পৰা দিলীপ শইকীয়া সিদ্ধাৰ্থ বৰদলৈ আটাইবোৰে আচলতে ক্ৰয় কৰা বুলি যি কথা উল্লেখ কৰি আছে। ৰাইজক অন্ধকাৰত ৰাখি আচলতে নীতি বহিৰ্ভূতভাৱে যি আচলতে কাণ্ড কৰিছে আচলতে কোনো ধৰণৰ কোনো পদ্ধতি ক্ৰয় কৰা হ'ব নোৱাৰে। আচলতে মহাচোৰ সৰু সাধাৰণ কেইটামান চোৰক আচলতে গৰু চোৰ ধৰি কেনে মুখ্যমন্ত্ৰীয়ে যি চমক সৃষ্টি কৰা পৰিলক্ষিত হৈছে। এতিয়া খুদ মুখ্যমন্ত্ৰী আচলতে দপ্তৰৰ মন্ত্ৰী এতিয়া গৰু চোৰত পৰিণত হৈছে। তেওঁলোকৰ ওপৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। তেওঁলোকে পত্নী প্ৰেম দেখুৱাবলৈ গৈ আচলতে তেওঁলোকে ৰাজসাহায্য প্ৰদান কৰা পৰিলক্ষিত হৈছে। জয়ন্ত মল্লৰ পত্নী ৰাজসাহায্য 50 লাখ টকা পোৱা বুলি আমাৰ আচলতে তথ্য ইতিমধ্যে আচলতে ফাদিল হৈছে। সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ পত্নী আচলতে 50 লাখ টকা পোৱা বুলি তথ্য ইতিমধ্যে ফাদিল হৈছে। মূল কথাটো হৈছে যে আচলতে প্ৰকৃত হিতাধিকাৰীক বঞ্চিত কৰি যেনেধৰণে আচলতে মন্ত্ৰী আমোলাসকলে নিজৰ পাৱাৰ খটুৱাই নিজৰ আচলতে ক্ষমতা অপপ্ৰয়োগ কৰি তেওঁলোকে লাভ কৰিছে, এয়া দুৰ্ভাগ্যজনক আৰু দুখ লগা কথা। যদি এনেধৰণৰ কাণ্ড হয় সাধাৰণ ৰাইজে আচলতে কি আশা কৰিব এনেধৰণৰ প্ৰতিনিধিৰ পৰাই? আমি আশা কৰিছোঁ এইটো ইয়াৰে বিধায়ক মাননীয় দিগন্ত কলিতা ডাঙৰীয়া এইটো লোকসভা সমষ্টিৰে আচলতে দৰং ওদালগুৰিৰ সাংসদ দিলীপ শইকীয়াৰ লগতে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া তেওঁলোকে নিজৰ দায়িত্ব স্বীকাৰ কৰি জয়ন্ত মল্লৰ নিজৰ দায়িত্ব স্বীকাৰ কৰি তেওঁলোকে দলৰ পৰা আচলতে পদত্যাগ লোৱা দৰকাৰ। তেওঁলোকে দায়িত্ব স্বীকাৰ কৰি তেওঁ দলৰ পৰা আচলতে পদত্যাগ লোৱাটো দৰকাৰ। আৰু এই জেগাতে আমি সুকীয়াই দিছোঁ যুৱ কংগ্ৰেছে কোনো পৰ্যায়ে ইয়াৰ বিৰুদ্ধে যদি কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নহয় তেনেহ'লে আগন্তুক সময়ত আমি এনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰি যাম। কোনো পৰ্যায়ে মুখ্যমন্ত্ৰী যেনেধৰণে তুলুঙা মন্তব্য দি আচলতে তেওঁলোকক ৰক্ষণাবেক্ষণ দিয়া পৰিলক্ষিত হৈছে। আমি মুখ্যমন্ত্ৰীক জনাব বিচাৰিম যে আত্মীয়তা ত্যাগ কৰি ৰাজধৰ্ম পালন কৰক। আপোনাৰ আত্মীয়তাৰ বাবে সাধাৰণ জনতা মাধমাৰ খাব নোৱাৰে, প্ৰকৃত হিতাধিকাৰীয়ে মাধমাৰ খাব নোৱাৰে। এই কথা আপুনি স্পষ্ট কৰিছোঁ। সংবাদ কৰ্মীসকলৰ ওপৰত আচলতে মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ হৈছে তুলুঙা মন্তব্য কৰাটো, মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ হৈছে সংবাদ কৰ্মীসকলক আচলতে অশালীন ব্যৱহাৰ কৰাটো। এতিয়া আৰম্ভ কৰিছে তেওঁৰ চেলা চামুণ্ডাসমূহে জয়ন্ত মল্লৰ সাংবাদিকৰ ওপৰত অপব্যৱহাৰ কৰিছে। সিদিনা মুখ্যমন্ত্ৰী আৰম্ভ কৰিছিল যে চেনেলৰ নাম ঘূৰিছিল এটা সাধাৰণ প্ৰশ্ন কৰাৰ বাবে, আৰু এতিয়া তেওঁলোকৰ চেলা চামুণ্ডাসমূহে সেইবোৰ সাহস পাইছে। স্বাধীন প্ৰতিনিধি গোষ্ঠীৰ স্বত্বাধিকাৰৰ ওচৰতো বিভিন্ন ধৰণৰ প্ৰশ্ন আনিছে। সাংবাদিকে প্ৰশ্ন সুধিলে স্বত্বাধিকাৰীগৰাকী প্ৰশ্ন সুধিবলৈ তেওঁ অনুৰোধ জনায়। অতি দুৰ্ভাগ্যজনক লাজ লগা কথা। গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰত যি আচলতে মুখ্য মাধক আঘাত কৰিছে ইয়াক